প্ৰতিবাদৰ জুয়ে দহিছে কাৰ্বি ভূমি। কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ভুলৰ বাবেই জ্বলিছে কাৰ্বি ভূমি। কাৰ্বি ভূমিপুত্ৰৰ প্ৰতিবাদৰ মাজতেই নিহত দুজন। এতিয়া কাৰ্বি ভূমিত জ্বলিছে প্ৰতিবাদৰ জুই। বিগত ৩টা দিন ধৰি কাৰ্বি ভূমিত জ্বলি আছে প্ৰতিবাদৰ জুইকুৰা। পশ্চিম কাৰ্বি আংলঙৰ প্ৰতিবাদৰ প্ৰতিক্ৰিয়া এতিয়া ৰাজ্যৰ চৌদিশে। নিৰ্বাচনৰ পূৰ্বে এনে ঘটনাৰ উমান পাইছিল মুখ্যমন্ত্ৰীয়ে। হিংসাৰে সমস্যাৰ সমাধান নহয় বুলি মন্তব্য কৰিলে মুখ্যমন্ত্ৰীয়ে। আলোচনাৰ মাজেৰে কাৰ্বি ভূমিপুত্ৰৰ সমস্যা সমাধানৰ আশ্বাস দিলে মুখ্যমন্ত্ৰীয়ে। যোৱাকালিৰ ঘটনাত দুজন লোকৰ এতিয়ালৈকে মৃত্যু হৈছে আৰু কেইজনমান লোক আহতও হৈছে। আজি ৰাতিপুৱাৰ পৰা পৰিৱেশ যথেষ্ট শান্তিপূৰ্ণ। তাতে আমাৰ DGPও আছে, এডিশ্যনেল চিফ ছেক্ৰেটাৰীও আছে। মই ভাবোঁ যে পৰিৱেশ নিশ্চয় আজিৰ ভিতৰত উন্নত হ'ব আৰু তাত আৰ্মিও আছে ফ্লেগ মাৰ্চৰ কাৰণে। গতিকে মই ভাবোঁ যে আজি পৰিৱেশ উন্নত হ'ব। খেলনিৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে কোকৰাঝাৰ পশ্চিম বিধানসভা সমষ্টিৰ বিধায়ক ৰবিৰাম নাৰ্জাৰীৰ মন্তব্য। এই ঘটনাক গৰিহণা জনাইছোঁ। কোনো সভ্য সমাজত এনে ঘটনা নঘটে। খেলনি ঘটনাটো একেবাৰেই গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰিলে ৰবিৰাম নাৰ্জাৰীয়ে। খেলনিৰ ঘটনাৰে জড়িত আছে তৃতীয় পক্ষৰ লোক। এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ ৰঞ্জিত দত্তৰ এই মন্তব্য। এতিয়া পৰিস্থিতি নিয়ন্ত্ৰণত আছে আৰু সোনকালে শান্ত হ'ব বুলি আশা কৰিছে সাংসদগৰাকীয়ে। যিটো ঘটনা হৈছে এই ধৰণৰ ঘটনা কোনো প্ৰকাৰে গ্ৰহণযোগ্য নহয় আৰু কোনো প্ৰকাৰে হোৱাটো কোনো সভ্য সমাজে নিবিচাৰে। যেনেকুৱা ধৰণৰ ঘটনাবিলাক আজি কৰি পেলাই তাতে ভয়াৱহ এটা পৰিস্থিতি সৃষ্টি কৰা হৈছে। মই এই ঘটনাটো নিন্দা কৰিছোঁ। সেইটো হ'ব নালাগিছিলে। এইবিলাক মাৰা মাৰি ঘৰ জ্বলোৱা এইবিলাক কৰিব নালাগে। সেইটো আমাৰ সভ্য সমাজৰ কাম নহয়। খেলনিৰ ঘটনাক লৈ ডিফুত কানচাছ ডিকমৰ সংবাদমেল। খেলনিত সৃষ্টি হোৱা ৰক্তাক্ত পৰিস্থিতিক তীব্ৰ গৰিহণা সংগঠনটোৰ। বিভিন্ন ধৰ্মাৱলম্বী আমাৰ মানুহ আছে, সকলোৱে আমি একগোট হৈ আছোঁ, একতাভাৱে আমি আছোঁ, একতাভাৱে থাকিম আৰু তেনে একতাভাৱে আমি কাৰ্বি আংলং পিছপৰা জিলাটো উন্নতি কৰিম। আৰু তেনেকৈ আমি অট'নমাছ ডিমাণ্ডটো কৰিছোঁ। এইটো সাংবিধানিকভাৱে আমি ডিমাণ্ড কৰিছোঁ আৰু ইয়াত কোনো জাতিৰ বিৰুদ্ধে ধৰ্মৰ বিৰুদ্ধে এইটো আমি কৰা নাই। কোনো মানুহক খেদিবলৈ, কোনো জাতিক খেদিবলৈ, কোনো ধৰ্মাৱলম্বী মানুহক হত্যা কৰিবলৈ আমি কৰা নাই। মুঠতে এতিয়া খেলনিৰ ঘটনাক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ জোৱাৰ। কাৰ্বি ভূমিত সৃষ্টি হোৱা এনে পৰিস্থিতিৰ দায়িত্ব কোনে ল'ব? ইয়াৰ বাবে জগৰীয়া কোন? এই প্ৰশ্নৰ উত্তৰ এতিয়া কাৰ হাতত আছে তাৰ কোনো ঠিকনা নাই। ব্যুৰো ৰিপৰ্ট, আছাম টক্স।